বাক্সাৰ হালবাৰী সাংবাদিকৰ প্ৰতিবাদ সাংবাদিকক আক্ৰমণৰ ঘটনাক লৈ প্ৰতিবাদ হালবাৰী মহকুমা সাংবাদিক সন্থাৰ উদ্যোগত সাব্যস্ত প্ৰতিবাদ কলাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত সাংবাদিকসকলৰ হালবাৰী মহকুমাধিপতিৰ দ্বাৰা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ 17 আগষ্টত আক্ৰমণৰ বলি হৈছিল সাংবাদিক অজয় কলিতা দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে আক্ৰমণ কৰিছিল অজয় কলিতাক একাংশ দুষ্কৃতিকাৰী আক্ৰমণৰ বলি হৈছিল উদালগুৰি সাংবাদিকজন আৰু ঘটনাৰ জড়িত আক্ৰমণকাৰী দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী আৰু এই প্ৰতিবাদী কাৰ্যসূচী আমি আপোনালোকক দেখুৱাইছো সাংবাদিকৰ আক্ৰমণক লৈ কিদৰে এই প্ৰতিবাদ বাক্সাৰ হালবাৰী সাংবাদিকৰ এই প্ৰতিবাদ সাংবাদিকক প্ৰহাৰ কৰাৰ পাছতে দেখা পোৱা গৈছে সমগ্ৰ ঘটনাক লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হালবাৰী মহকুমা সাংবাদিক সন্থাৰ উদ্যোগত কলাবেজ পৰিধান কৰি প্ৰতিবাদ সাংবাদিকসকলৰ মহকুমাধিপতিৰ দ্বাৰা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ 17 আগষ্টত আক্ৰমণৰ বলি হৈছিল সাংবাদিক অজয় কলিতা দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে আক্ৰমণ কৰা হৈছিল অজয় কলিতাক একাংশ দুষ্কৃতিকাৰী আক্ৰমণৰ বলি হৈছিল উদালগুৰি সাংবাদিকজন সতীৰ্থ উদালগুৰিৰ অজয় কলিতা দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছে এক পথ দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সময়তে তেওঁক একাংশ দুষ্কৃতিকাৰীয়ে বুলি ক'ব লাগিব দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে যাৰ প্ৰতিবাদত আমি আজি সমগ্ৰ বিটিআৰতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ কলা বেজ পৰিধান কৰি ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ সমান্তৰালকৈ আমি হালবাৰী মহকুমা সাংবাদিক সন্থা তথা বাক্সা জিলা সাংবাদিক সন্থাৰ ফালৰ পৰা আজি হালবাৰী মহকুমাধি কাৰ্যালয়ৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ইয়াৰ জৰিয়তে আমি শেহতীয়াকৈ সাংবাদিকক যি আক্ৰমণৰ বলি হ'ব লগা হৈছে সাংবাদিকে বিভিন্ন সময়ত আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছে এই ঘটনাৰ উচিত তদন্তৰ লগতে ন্যায় বিচাৰি আমি সাংবাদিকৰ সুৰক্ষাৰ দাবী জনাইছোঁ এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে অকল এই ঘটনাই নহয় বিগত দিনবোৰত বহুকেইটা তেনেধৰণৰ ঘটনা হৈছে সাংবাদিকৰ ওপৰত আক্ৰমণ দিনে নিশাই বৃদ্ধি হোৱা দেখা গৈছে এই সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৃষ্টান্তমূলকভাৱে এক ব্যৱস্থা গ্ৰহণ কৰক তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ